এজন নিলম্বিত প্ৰধান শিক্ষকৰ বাবে বিপদত এখন চৰকাৰী বিদ্যালয় মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে এখন বিদ্যালয় ছাত্ৰ-ছাত্ৰী সাবিনা খাতুন মই হলমাৰী হাই স্কুলত পঢ়ো ক্লাছ 7ত মামাক কৈ আছো 3 দিন ধৰি খোৱা বন্ধ হৈ আছে মামাক কৈ আছো যাতে খোৱাটো দি দে কিমান দিনৰ 3 দিন ধৰি তোমাক খোৱা বঞ্চিত হৈ আছে স্কুলত 3 দিন ধৰি খোৱা বঞ্চিত হৈ আছে আগতে খুৱাইছিল ন এই বিদ্যালয়ত আগতে খুৱাইছিলে গোটেই ছাত্ৰ-ছাত্ৰী মানে খোৱা বঞ্চিত হৈ আছে স্কুলখন গোটেইখন ন এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কি অনুৰোধ কৰিবা মামাক কি অনুৰোধ কৰিবা মামাক অনুৰোধ কৰি আছো যে মোৰ স্কুলত খোৱাটো দি দে নগাঁৱৰ লাওগাঁৱত সংঘটিত হৈছে এই ঘটনা লাওগাঁওস্থিত হলমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ফাৰুক আহমেদ 4 মাহ পূৰ্বে নিলম্বিত হৈছিল যদিও হাইস্কুলখনৰ চেকপাট বেংক পাছবুক আদি যাৱতীয় নথিপত্ৰ বিদ্যালয়খনত জমা নিদিয়ে যাৰ পৰিপ্ৰেক্ষিতত হাইস্কুলখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজ ব্যাহত হৈ পৰাৰ উপৰিও যাৱতীয় নথিপত্ৰ নোহোৱাৰ বাবে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী ইফালে নগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে যাৱতীয় নথিপত্ৰ বিদ্যালয়ত জমা দিবলৈ নিলম্বিত শিক্ষক ফাৰুক আহমেদক নিৰ্দেশনা প্ৰদান কৰাৰ পাছতো কেৰেপেই নকৰিলে নিলম্বিত শিক্ষক ফাৰুক আহমেদে যাৰ ফলতে বিদ্যালয়খনৰ বিভিন্ন কাম কাজ আৰু মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰী মই হাইস্কুলে এইখন বিদ্যালয়ৰ এছএমবিসি প্ৰেসিডেন্ট হওঁ আমাৰ আগৰ হেডমাষ্টাৰ ফাৰুক আহমেদ যোৱা 18 মে 2024 সাসপেন্ড হৈছিলে নগাঁও আইএছ ছাৰে তেখেতক 10/6/2024 তাৰিখে এখন চিঠি পঠাইছিলে সেইখন স্কুলৰ যাৱতীয় ডকুমেণ্ট যিখিনি আছিলে প্ৰচিডিং বুক পিএম পোষণ ৰিলেশ্যন ৰেজিষ্টাৰ পাছবুক চেকবুক কেছবুক বেংক পাছবুক ডংগল ট্ৰেনজিট ৰেজিষ্টাৰ গোটেইখিনি জমা দিব দিছিলে কিন্তু আজিলৈকে তেখেতে এইবিলাক বস্তু স্কুলত জমা দিয়া নাই আৰু যাৰ কাৰণে আমাৰ স্কুলৰ উন্নয়নৰ কাৰণে বহুত প্ৰভাৱ পৰি আছে আৰু সেইটো প্ৰভাৱ এতিয়া আমাৰ মিড ডে মিলতো পৰিছে ইমান দিন মিড ডে মিল আমাৰ স্কুলৰেই তেখেত ছাছপেনশ্যন হোৱাৰ আগৰ পৰাই আমাৰ লাইব্ৰেৰীয়ান এজনে খুৱাই আছিলে কিন্তু ছাছপেনশ্যন হোৱাৰ পিছত সেই লাইব্ৰেৰীয়ান শৰীফুল ইছলাম তেখেতেই খুৱাই আছে ইমান দিন দোকানৰ পৰা বাকী আৰু তেখেতে নিজে অলপ ইনভেষ্ট কৰি খুৱাইছিলে যদিও এতিয়া তেখেতৰ ফাইনেন্সিয়েল অলপ প্ৰব্লেম হোৱাত যোৱা 3 দিন ধৰি আমাৰ স্কুলৰ মিড ডে মিল বন্ধ হৈ আছে আৰু তেখেতে আইএছ ছাৰক ৰিটেন কমপ্লেইনো ছাৰ দিছে যে মই আৰু খুৱাবলৈ অপাৰক হৈ আছোঁ আমাৰ যোন একাডেমিক টিচাৰ আছে যোৱাকালি তেখেতেও আইএছ ছাৰক অনুৰোধ জনাইছে ৰিটেন যে আমাৰ স্কুলত মিড ডে মিল বন্ধ হৈ আছে আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক গতিকে মই মুখ্যমন্ত্ৰী মহোদয় তথা নগাঁও এডমিনিষ্ট্ৰেটৰসকলক অনুৰোধ জনাম যাতে আমাৰ স্কুলৰ মিড ডে মিলৰ সুব্যৱস্থাটো সোনকালে কৰি দিয়ে নহ'লে আমাৰ ল'ৰা ছোৱালীৰ বহুত প্ৰব্লেম হৈ আছে সদায় যিবিলাক ল'ৰা ছোৱালী ইয়াতে খাই আছিলে যোৱাকালি বহুত অভিভাৱক আহিছে স্কুলত আমি কিয় মিড ডে মিল দিয়া নাই আমি অপাৰক সিহঁতৰ ক্ষমা খুজিবলগীয়া বাধ্য হৈ পৰিছিলোঁ সিহঁতক ক্ষমা খুজিবলৈ মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাম যাতে ইয়াৰ সুব্যৱস্থা এটা আমাক অতি সোনকালে কৰি দিয়ে একাডেমিক চাৰ্জ মোক আইএছ ছাৰে দিছিলে তেওঁ আগৰ যিজন হেডমাষ্টাৰ ইনচাৰ্জ আছিলে তেওঁ 18 মে'ত ছাছপেনশ্যন হৈছিলে 18 মে'ৰ আগৰ পৰাই শৰীফুল নামৰ আমাৰ লাইব্ৰেৰিয়ানজনে মিড ডে মিলটো চলাই আছিলে তেওঁ হেডমাষ্টাৰৰ তত্ত্বাৱধানত চলিছিলে চব ঠিকে আছিলে যেতিয়া ছাছপেনশ্যন হৈ গ'ল তেতিয়াও তেওঁই চলাই থাকিলে আৰু এতিয়ালৈকে চলাই আছে কিন্তু এই 5 ছেপ্টেম্বৰত তেওঁ বাধ্য হৈ বন্ধ কৰিব লগা হ'ল মিড ডে মিলটো কাৰণ তেতিয়া এই 3 মাহ মে জুন জুলাইটো ছামাৰ ভেকেশ্যন আগষ্টটো ফুল খোৱালে এতিয়া ছেপ্টেম্বৰ চলি আছে মিড ডে মিল তেওঁ খুৱাব পৰা নাই তেওঁ পইচা মেনেজ কৰিব পৰা নাই বহুত পইচা পকেটৰ পৰা খৰচ হ'ল এতিয়া আমি আই এছ ছাৰৰ লগত যোগাযোগ কৰোঁতে আই এছ ছাৰ আগত যিজন আছিল তেখেতে কৈছিল এইটো আমি এইটো চব ঠিক কৰি আছোঁ যোগাযোগ কৰি আছোঁ কিন্তু নহ'লগৈ এতিয়া নতুন আই এছ ছাৰ আহিছে তেখেতকো ইনফৰ্মেশ্যন দিয়া হৈছে ৰিটাৰ্ণ দিয়া হৈছে তেখেতেও ব্যৱস্থা কৰিব বুলি কৈছে কিন্তু ইতিমধ্যে 3 দিন হ'ল ল'ৰা ছোৱালী মিড ডে মিল পোৱা নাই নোপোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে অলপ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি এটা হয় কাৰণ এটা বস্তু যেতিয়া চলি থাকে ৰানিং অৱস্থাত হঠাৎ ষ্টপ হৈ গ'লে এটা কিবা প্ৰভাৱ এটা পৰে গতিকে আমি ল'ৰা ছোৱালীক তেনেকুৱা কণ্ট্ৰল কৰিব পৰা নাই সেয়াই আৰু সুৰিয়াৰ পৰা নাছিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।